নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ আজিৰ প্ৰাসংগিক প্ৰশ্নৰ বিষয় হৈছে বিহাৰৰ ভোটাৰ তালিকাৰ শুধৰণি এটা কথা আমি লক্ষ্য কৰিছোঁ যে যোৱা সময়ছোৱাত বিজেপিয়ে যে নিৰ্বাচন জিকিছে তেওঁলোকে বহুত কেইটা উপায় অৱলম্বন কৰিছে নিৰ্বাচন জিকাৰ কাৰণে এটাটো হৈছে তেওঁলোকৰ প্ৰথমটো অস্ত্ৰপাত হৈছে সাম্প্ৰদায়িক বিভাজন হিন্দু মুছলমানৰ সাম্প্ৰদায়িক বিভাজন সেইটো হৈছে মুখ্য অস্ত্ৰ তাৰ পিছৰ কথাটো হৈছে কি যে তেওঁলোকে নিৰ্বাচন আয়োগ আৰু যেটো ষ্টেট মেচিনাৰী যেটো ৰাষ্ট্ৰযন্ত্ৰ এটা হিন্দু এটা বিভাজনবাদী এটা ৰাজনীতি বিভাজনমূলক এটা ৰাজনীতি এটা হৈছে ৰাষ্ট্ৰযন্ত্ৰ আৰু ৰাষ্ট্ৰযন্ত্ৰ বুলি কওঁতে এই যেটো নিৰ্বাচন আয়োগ তে নিৰ্বাচন আয়োগক তেওঁলোকে ব্যৱহাৰ কৰি এটা কেনেকুৱাকৈ কৰিছে তাৰ উদাহৰণ প্ৰথম উদাহৰণ আমি হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ কথা কওঁ আৰু মহাৰাষ্ট্ৰৰ নিৰ্বাচন সম্পৰ্কে বৰ ইন্টাৰেষ্টিং কথা যে মহাৰাষ্ট্ৰৰ নিৰ্বাচন সম্পৰ্কে বিৰোধী নেতা সংসদত বিৰোধী নেতা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে কেইটামান বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে সেই গুৰুত্বপূৰ্ণ প্ৰশ্নকেইটা কি যে নিৰ্বাচনৰ সময়ত মহাৰাষ্ট্ৰৰ নিৰ্বাচন যেতিয়া হৈছিল তেতিয়া তেওঁ কৈছে যে 5 বছৰত যিমান ভোটাৰ লিষ্ট যে তেওঁলোকে সংশোধন কৰিছিলে 5 বছৰত নতুন ভোটাৰ যিমান ভোটাৰ লিষ্টত ভোটাৰ তালিকাত যিমান ভোটাৰৰ নাম সন্নিবিষ্ট কৰা হৈছিল তাতকে 5 মাহতে মহাৰাষ্ট্ৰত বেছি ভোটাৰৰ নাম এই ভোটাৰ লিষ্টত তেওঁলোকে সন্নিবিষ্ট কৰিছিল সেইটো এটা প্ৰশ্ন 5 বছৰত নহয় কামটো 5 মাহত হৈছে তাৰ পিছত অন্য এটা কথা আছে তাৰ পিছত আছে যে তাত যিবোৰ ৰেজিষ্টাৰ্ড ভোটাৰ্স মহাৰাষ্ট্ৰৰ কথা কৈছো যে যিমান বেছি এডাল্ট পপুলেশ্যন অৰ্থাৎ প্ৰাপ্তবয়স্ক মানুহৰ সংখ্যা বিহাৰত যিমান তাতকে ৰেজিষ্টাৰ্ড ভোটাৰ পঞ্জীয়নভুক্ত ভোটাৰৰ সংখ্যা বেছি সেইটো কেনেকুৱা ধৰণৰ কথা এডাল্ট পপুলেশ্যন যেটো যিয়ে ভোট দিয়াৰ কাৰণে যেটো বয়স 18 বছৰৰ ওপৰৰ তাতকে তাৰ সেই যেটো সংখ্যা তাতকে ভোটাৰ লিষ্টত যিসকলৰ নাম আছিল তেওঁলোকৰ সংখ্যাটো বেছি এটা দেখকে এইটো এটা নিমিলাংক নহয় জানো আৰু থাৰ্ড যেটো কথা কৈছে ৰাহুল গান্ধী সেইটো আৰু গুৰুত্বপূৰ্ণ কথা তাৰ কামঠি নামৰ এটা সমষ্টি আছে মহাৰাষ্ট্ৰৰ আৰু তাত আপোনালোকে শুনি আচৰিত হ'ব যে তাৰ যিজন মানুহ তাৰ যিজন প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টি বা এনডিএৰ যিজন প্ৰাৰ্থী জিকিছে তেওঁৰ নাম হৈছে চন্দ্ৰশেখৰ বাৱানকুলে আৰু চন্দ্ৰশেখৰ বাৱানকুলে কিমান ভোটত জিকিছে জানে যে তাত যিমান নতুন ভোটাৰ সংযোগ কৰা হৈছে তেওঁৰ সমষ্টিটোত প্ৰায় সিমান ভোটতে প্ৰায় বুলি কৈছো মই প্ৰায় সিমান ভোটতে এই চন্দ্ৰশেখৰ বাৱানকুলে বোলা মানুহজন জয়ী হৈছে এতিয়া ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগক এই প্ৰশ্নকেইটা এই তিনিটা প্ৰশ্ন যে ৰাহুল গান্ধীয়ে কৈছে নিৰ্বাচন আয়োগে এতিয়ালৈকে তাৰ কিন্তু উত্তৰ দিব পৰা নাই হয় যে ইণ্ডিয়া ব্লকৰ মাজত তেওঁলোকৰ মাজত যিমান সংযোগ থাকিব লাগিছিল তেওঁলোকে ইলেকশ্যনৰ সময়ত যেনেকৈ কাম কৰিব লাগিছিল সেইটো পৰা নাই সেইটো তাত তেওঁলোকৰ ভুল ত্ৰুটি আছিল কিন্তু চৰকাৰে বিজেপি চৰকাৰে তাত যেটো কাৰ্যসূচী কৰিছে ভোটাৰ তালিকা শুধৰোৱাৰ নামত
সেইটোতো সাংঘাতিক। এই তিনিটা কথা মই আপোনালোকৰ আগত ক'লোৱেই। এতিয়া তেওঁলোকে সেইটো ৰিপিট কৰিবলৈ আহি আছে। সেই তেনেকুৱা ধৰণৰ মহাৰাষ্ট্ৰৰ ভোটাৰ তালিকাৰ সম্পৰ্কত মহাৰাষ্ট্ৰত যিটো কাম কৰিছিল একজেক্টলি ঠিক তেনেকুৱা কাম এটা কৰিবৰ কাৰণে তেওঁলোকে বিহাৰলৈ আহিছে। আৰু অলপতে যোগেন্দ্ৰ যাদৱ ডাঙৰীয়া তেওঁ গুৱাহাটীলৈ আহিছিল। আৰু যোগেন্দ্ৰ যাদৱ ডাঙৰীয়া গুৱাহাটীলৈ আহোঁতে মই তেখেতৰ এটা সাক্ষাৎকাৰ লৈছিলোঁ। আৰু সাক্ষাৎকাৰটোত তেখেতে কৈছিল যে বিহাৰত তেওঁলোকে কি কাণ্ড কৰি আছে ভোটৰ তালিকা শুধৰোৱাৰ নামত। তেওঁ কৈছিলে যে এতিয়া RJD, কংগ্ৰেছ, ইণ্ডিয়া ব্লক আৰু মাজত কি ইউনিটি নাই হোৱা সেইটো এতিয়া ডাঙৰ প্ৰশ্ন নহয়। এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে ভোটাৰ তালিকাটোত। আৰু ভোটাৰ তালিকা শুধৰণিৰ নামত কি কৰিছে। আৰু তেওঁ কি কৈছিলে আৰু এটা কথা কৈছিলে তেওঁ যে ভোটাৰ তালিকা শুধৰোৱাৰ নামত যিটো তেওঁলোকে যি নিৰ্দেশনা নিৰ্বাচন আয়োগে দিছে সেইটো নাভাবিব যে সেইটো বিহাৰতে সেইটো সীমাবদ্ধ হৈ থাকিব। সেইটো সমগ্ৰ দেশতেই তেওঁলোকে এই কামটো কৰিব। আজি বিহাৰত কৰিছে, মহাৰাষ্ট্ৰত কৰিলে, তাত সফল হ'ল তেওঁলোক। এতিয়া বিহাৰত কৰিব, তাৰপিছত অসমত কৰিব, পশ্চিমবংগত কৰিব। বিহাৰৰ ঘটনাটো আপোনালোকে অকণমান চাওক। বিহাৰত এই যে ভোটাৰ লিষ্ট শুধৰোৱাৰ যিটো কথা তাত তেওঁলোকে কি কৈছে যে ভোটাৰ লিষ্টত নাম থাকিব লাগিলে কি থাকিব লাগিব, কি আছে ভোটাৰ ID ন। যোৱা বছৰ যিটো ভোট দিছিলে সেই ভোটাৰ IDটো থাকিলে ভোট দিব পাৰিব লাগে। নাই, সেইটো নহ'ব। আধাৰ কাৰ্ড নহ'ব, ৰেচন কাৰ্ড নহ'ব, মানে এইবিলাক নহয়। এইবোৰ থাকিলে আপুনি এইবিলাক যদি আপোনাৰ ওচৰত প্ৰুফ আছে এইবিলাকক তেওঁলোকে প্ৰুফ হিচাপে নলয়, প্ৰমাণ হিচাপে নলয়। কি ল'ব তেওঁলোকে? সেইটো আচৰিত কথা। এটা ল'ব পাছপোৰ্ট। এতিয়া গৰীব মানুহৰ হাতত আজি পাছপোৰ্ট কেইজন মানুহৰ হাতত থাকে? আমি দেখোঁ যে গাঁৱে ভূঞে মানুহ কাৰোবাৰ তাত পাছপোৰ্ট থাকে নেকি? পাছপোৰ্ট তেওঁলোকে ল'ব। তাৰপিছত কি কৈছে? বাৰ্থ চাৰ্টিফিকেট, জন্ম চাৰ্টিফিকেট, জন্ম হোৱা চাৰ্টিফিকেট। মোৰতো কোনো বাৰ্থ চাৰ্টিফিকেট নাই, মোৰে বাৰ্থ চাৰ্টিফিকেট নাই। আৰু তেওঁ অসংখ্য মানুহৰ বাৰ্থ চাৰ্টিফিকেট নাই। আৰু তাৰপিছত কিবা চৰকাৰৰ ID, পেঞ্চন থকা কিমান মানুহে পেঞ্চন পায়। মানে এনেকুৱা কিছুমান তেওঁলোকে ক্ৰাইটেৰিয়া উলিয়াইছে যিবিলাক ক্ৰাইটেৰিয়াৰ ভিত্তিত সাধাৰণতে কি হ'ব, যিবোৰ দুখীয়া মানুহ, যিবোৰ গৰীব মানুহ, যিবোৰ মাৰ্জিনেলাইজ মানুহ, নিম্নবৰ্গৰ যিবোৰ মানুহ, সেই মানুহবিলাকক যাতে নিৰ্বাচনত তেওঁলোকে ভোট দিয়াৰ পৰা বঞ্চিত কৰাৰ এইটো এটা কূট কৌশল তেওঁলোকে ৰচনা কৰিছে। কিয়নো এটা কথা জানে যে নীতিশ কুমাৰ বিহাৰত প্ৰায় যোৱা 20 বছৰ নীতিশ কুমাৰে বিহাৰত মুখ্যমন্ত্ৰী হৈছে। আৰু নীতিশ কুমাৰৰ প্ৰতি ৰাইজ অতিষ্ঠ হয়। প্ৰথম পৰ্যায়ত তেওঁৰ শাসন মোটামুটি এটা সুশাসন আছিল। তাৰপিছত এতিয়া তাত আমাৰ ইয়াত যেনেকুৱা হৈছে তাতো তেনেকুৱা ধৰণৰ মূল্য বৃদ্ধি, নিবনুৱা সমস্যা, হাজাৰ ললেছনেছ, আইন শৃংখলাজনিত সমস্যা, বেলেগ ধৰণৰ অৱস্থা এটা সৃষ্টি হৈছে। আৰু এইবাৰ নীতিশ কুমাৰৰ ওপৰত মানুহৰ খঙৰ অইন এটা কথা হৈছে কি যে নীতিশ কুমাৰক কয় কি আয়াৰাম গায়াৰাম। কোনদিনা তেওঁ NDAত থাকে, কোনদিনা তেওঁ ইণ্ডিয়া ব্লকত থাকে, তাৰ কোনো নাই। মানে নীতিশ কুমাৰৰ দৰে সুবিধাবাদী ব্যক্তি ভাৰতীয় ৰাজনীতিত আৰু দ্বিতীয় এজন বিচাৰি পাবলৈ নোহোৱাৰ দৰে অৱস্থা হৈছে। গতিকে নীতিশ কুমাৰৰ এইবাৰ বৰ থৰক বৰক অৱস্থাত। আৰু তেনেকুৱা অৱস্থাত তেওঁলোকে ভাবিছে যে এতিয়া কিবা এটা উপায় উলিয়াই যাতে আকৌ NDA চৰকাৰ গঠন কৰিব পাৰে তাৰ ষড়যন্ত্ৰ ৰচনাত তেওঁলোক লাগিছে। আৰু সেই ষড়যন্ত্ৰৰ প্ৰথম কথাটো হৈছে এই ভোটাৰ লিষ্টৰ শুধৰণি। আৰু ভোটাৰ লিষ্টৰ শুধৰণি যিটো প্ৰক্ৰিয়া তেওঁলোকে কৰিছে তাৰ মূল কথাটোৱে হৈছে গৰীব জনসাধাৰণক
শ্ৰমিকসকলক মাইগ্ৰেণ্ট লেবাৰাৰ যিবোৰ আছে তেওঁলোকক ভোট দিয়াৰ অধিকাৰৰ পৰা বঞ্চিত কৰা কিয়নো এই মানুহখিনি তেওঁলোকে জানে যে এই মানুহখিনি লালু প্ৰসাদ যাদৱৰ লগত আছে এই যিটো নিম্ন জাতৰ যিখিনি মানুহ দুখীয়া যিখিনি মানুহ যিখিনি নিম্নবৰ্গৰ মানুহ সেই মানুহখিনি আছে ইণ্ডিয়া ব্লকৰ লগত লালু প্ৰসাদ যাদৱ কংগ্ৰেছ তেওঁলোকৰ এই যিটো ব্লক তেওঁলোকৰ লগত বা বামপন্থী দলবোৰ আৰু সেই মানুহবিলাকক যদি তেওঁলোকে ভোট দিয়াৰ পৰা বঞ্চিত কৰিব পাৰে এই ধৰণৰ কাৰসাজি কৰি তেতিয়াহ'লে আৰু তেওঁলোকেই জিকিব এতিয়া চাওক প্ৰথম কথাটো হৈছে এই যিটো গোটেই যিটো কাৰবাৰ এই গোটেই যিটো ঘটনা সেইটো আচলতে ভোট দিয়াৰ যিটো অধিকাৰ মানুহৰ এটা ৰাজনৈতিক অধিকাৰ আৰু আমি সৰুতে আমি দেখা পাইছিলোঁ আমি যেতিয়া সৰু আছিলোঁ আজিৰ পৰা 40-45-50 বছৰ আগৰ কথা মই কৈছোঁ তেতিয়া কি আছিল যে যেতিয়া নিৰ্বাচনৰ সময় আহে তেতিয়া গোটেই অঞ্চলটোতে আমাৰ গাঁৱত এটা উৎসৱ মুখৰ পৰিৱেশ হয় গুৱাহাটীত যিবোৰ মানুহ থাকিছিল তেতিয়া আছিল গাঁৱৰ পৰা কিছু মানুহ গুৱাহাটীলৈ গুচি আহিছিল আমি গাঁৱত আছিলোঁ আৰু তেতিয়া তেওঁলোকৰ ভোট দিয়া তেওঁলোকৰ নাম কিন্তু ভোটাৰ তালিকাত গুৱাহাটীত নাছিলে এই গাঁৱত আছিল আৰু তেওঁলোকে সেই সময়ত সকলো গাঁৱলৈ যায় ভোট দিয়ে তাৰপিছত আবেলি আমাৰ ঘৰলৈ ফুৰিবলৈ আহে দেউতাহঁতৰ লগত চাহ তাহ খায় মানে বেলেগ ধৰণৰ এটা পৰিৱেশ সেইটো আছিল আৰু আমাৰ ভাৰতবৰ্ষত প্ৰথম যেতিয়া নিৰ্বাচন হৈছিলে কিমান 1951-52 চনত দেশ স্বাধীন হৈছিলে 1947 চনত সংবিধান সভাই সংবিধান গ্ৰহণ কৰিছিল 1950 চনত আৰু তাৰ পিছত 1951-52 চনত সাধাৰণ নিৰ্বাচন হৈছিল আৰু সেই সময়ত আমাৰ নিৰ্বাচন আয়ুক্ত কোন আছিল সেই সময়ত নিৰ্বাচন আয়ুক্ত আছিল সুকুমাৰ সেন ৰামচন্দ্ৰ গোহাঁই ইণ্ডিয়া আফটাৰ গান্ধীত এইবোৰ কথা ইমান সবিস্তাৰ লিখিছে এই কথাবোৰ যে কেনেকুৱাকৈ মানুহে নিৰ্বাচনত ভোট দিব কৰিছিল বুঢ়া মেথা বেমাৰী মানুহে আৰু মহিলাই কেনেকৈ ভোট দিয়াৰ আগ্ৰহেৰে গৈ ভোট দিছিল গতিকে এতিয়াও ভোট দিয়াটো এটা গুৰুত্বপূৰ্ণ অধিকাৰ আৰু আমাৰ আমি আগতে কি দেখিছিলোঁ যে ভোটৰ তালিকা যেতিয়া শুধৰণি কৰে তেওঁলোকে ইনুমেৰেটৰবোৰ তেওঁলোকে গাঁৱে গাঁৱে যায় বা চাৰিওফালে গৈ তেওঁলোকে সোধে যে আপোনালোকৰ মুৰব্বী তেওঁ এতিয়া বাচি আছে নে ঢুকাইছে যদি ঢুকাইছে তেওঁৰ নামটো আঁতৰাই দিয়ে এতিয়া কোন মুৰব্বী তাৰপিছত বয়সৰ ক্ষেত্ৰত কিবা যদি খেলি মেলি হৈছে সেইখিনি লয় আৰু তাত তালিকাখন শুদ্ধ কৰে সেইটো আছিল ভোটৰ তালিকা শুধৰণি কৰাৰ ছিষ্টেম পদ্ধতি এতিয়াৰ দৰে এই ধৰণৰ কাৰবাৰ নতুন যিবোৰ কথা তেওঁলোকে কৰিছে সেইবোৰ নাছিল গতিকে কথাটো এইটোৱে যে তেওঁলোকে মহাৰাষ্ট্ৰত যিটো কৰিলে বিহাৰতো ঠিক সেইটো কৰিবৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকে আৰু ভোটৰ তালিকা শুধৰণি কৰাৰ নামত তেওঁলোকে এক বুজন সংখ্যক মানুহৰ নাম আৰু যিসকল ভোটাৰে NDAক ভোট নিদিয়াৰ সম্ভাৱনা আছে সেই ভোটাৰসকলৰ নাম কেনেকুৱাকৈ কৰ্তন কৰিব পাৰি ভোটৰ তালিকাৰ পৰা সেই বুদ্ধি তেওঁলোকে পাঙিছে আৰু এইটোক লৈ বিহাৰত এটা বৰ ডাঙৰ বিতৰ্ক হৈছে এক বেলেগ ধৰণৰ এটা জটিল অৱস্থাৰ সন্মুখীন হৈছে আৰু ইণ্ডিয়া ব্লকে তাৰ বিৰোধী দলবোৰে এই ভাৰতীয় জনতা পাৰ্টিৰ ভোটৰ তালিকাক লৈ কৰা এই যিটো ষড়যন্ত্ৰ তাৰ দুৰ্ঘৰ বিৰোধিতা কৰিছে তেওঁলোকে কি কাম কৰিছে জনসাধাৰণৰ কাৰণে সুশাসনৰ কথা কৈ তেওঁলোকে এতিয়া নতুনকৈ নিৰ্বাচিত হ'ব নোৱাৰিব বুলি জানিছে গতিকে তেওঁলোকে এনেকুৱা বক্ৰ ৰাস্তা লৈছে বক্ৰ পথ লৈছে
যাতে নিৰ্বাচন আয়োগৰ সহায়ত ভোটৰ তালিকা শুদ্ধ কৰাৰ নামত এক বুজন সংখ্যক মানুহক ভোট দিয়াৰ অধিকাৰৰ পৰা বঞ্চিত কৰি তেওঁলোকে পুনৰবাৰ নিৰ্বাচনত জয়ী হ'ব পাৰে। তে এইটো এটা বৰ ডাঙৰ সমস্যা। এইটো এটা ভাৰতবৰ্ষৰ কাৰণে বিহাৰৰ কাৰণেই নহয়, আগন্তুক যিবোৰ ঠাইত নিৰ্বাচন হ'ব তাৰ কাৰণে এইটো এটা ডাঙৰ সমস্যা হ'ব। এইটো এটা ডাঙৰ প্ৰত্যাহ্বান, এইটো এটা গণতন্ত্ৰৰ কাৰণে প্ৰত্যাহ্বান। আৰু বিহাৰত বিৰোধী দলবোৰে খুব বলিষ্ঠভাৱে ইয়াৰ বিৰোধিতা কৰিছে। আৰু মই ভাবোঁ যে দেশৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ এই কথাটো আলোচনা হোৱা উচিত আৰু সকলোতে ইয়াৰ তীব্ৰ বিৰোধিতা হোৱা উচিত। ধন্যবাদ।